বৰপেটাৰ পূব প্ৰান্তত অৱস্থিত অগ্ৰণী ক্ৰীড়া সংগঠন গোমা ফুলবাৰী অমৰজ্যোতি ক্লাবে চলিত বৰ্ষত 50 বছৰ অতিক্ৰম কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা উদযাপন সমিতিয়ে বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰি আহিছে। সোণালী জয়ন্তী বৰ্ষ উদযাপন সামৰণি অনুষ্ঠান অহা 22, 23, 24 আৰু 25 ডিচেম্বৰলৈ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহম্মদ আলী মাৰ্ফত আলী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ যোজা কৰা হৈছে। অনুষ্ঠানটি 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, বৃক্ষৰোপণ, বৰপেটা জিলাৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ বিজ্ঞান প্ৰদৰ্শন, পৰম্পৰাগত খাদ্য প্ৰদৰ্শনী, পৰম্পৰাগত বিলুপ্তপ্ৰায় সা-সঁজুলিৰ প্ৰদৰ্শনী, ক্লাবৰ স্মৃতি দাপোন, সাম্প্ৰতিক সময়ৰ চৰ্চিত বিষয়ৰ ওপৰত আলোচনা চক্ৰ, অসম ভিত্তিক মুকলি তৰ্ক, কুইজ, মাৰাথন দৌৰ, বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক প্ৰতিভা প্ৰদৰ্শন, বাণিজ্য মেলা, ৰাজ্যৰ আৰু বহিৰাজ্যৰ শিল্পীৰ সংগীত অনুষ্ঠান আদি কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই থকা হৈছে। লগতে প্ৰথমবাৰৰ কাৰণে পূব বৰপেটাৰ হট এয়াৰ বেলুন ৰাইডিঙৰ সুব্যৱস্থা কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। সোণালী বৰ্ষ উদযাপনৰ উপলক্ষে শৈক্ষিক অনুষ্ঠান, বৌদ্ধিক মহলৰ লগতে সমাজকৰ্মী বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিৰ লগতে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠানৰ সামৰণি পৰিব বুলি মন্তব্য প্ৰদান কৰে উদযাপন সমিতিয়ে। লগতে সামৰণি অনুষ্ঠানৰ প্ৰতিটো দিনত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গোমা ফুলবাৰী অমৰজ্যোতি ক্লাবে ইয়াৰ গৌৰৱ উজ্জ্বল 50টি বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে আৰু সেই উদ্দেশ্যে আমাৰ বছৰৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰাই বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানেৰে আমাৰ এই বৰ্ষ উদযাপন কৰি আছিলোঁ। আমি আমি সামৰণি অনুষ্ঠানত ভৰি দিছোঁহি আৰু এই চলিত মাহৰ 22 তাৰিখৰ পৰা 24 তাৰিখলৈ আমাৰ যিটো সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান, সেই অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব আৰু এই অনুষ্ঠানটো বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠান আমি উদযাপন কৰিবলৈ লৈছোঁ। বিশেষকৈ প্ৰথম দিনটোৰে পৰা 12 বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি আমাৰ এই অনুষ্ঠানটো শুভাৰম্ভ হ'ব আৰু যিহেতু 4 দিনীয়া অনুষ্ঠান থাকিব, এই 4 দিনতে আমাৰ বিভিন্ন ধৰণৰ বিশেষকৈ আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও অন্যান্য বৈদিক কিছু হয়তো অনুষ্ঠান আমাৰ সংলগ্ন থাকিব। বিশেষকৈ আলোচনা চক্ৰত বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমাৰ ইয়াত আলোচনা হ'ব। অসমৰ বিভিন্ন প্ৰান্তত যিসকলে আলোচনা চক্ৰত অংশগ্ৰহণ কৰে তেনেকুৱা ধৰণৰ ব্যক্তিকো আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহি ইয়াত হয়তো এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব। বিশেষকৈ আমি আৰু এটা খুব গুৰুত্বপূৰ্ণ বিষয় ইয়াত সংলগ্ন কৰিছোঁ যে আমাৰ বৰপেটা জিলাৰ বিভিন্ন ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা আহি আমাৰ ইয়াত যিটো বিজ্ঞান প্ৰদৰ্শনীৰ যি প্ৰতিযোগিতা থাকিব তাতে তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু যাৰ বাবে আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ স্কুল কলেজৰ পৰা আমাৰ ইয়াত প্ৰতিযোগী ইয়াত আহিব আৰু বিশেষকৈ আমাৰ ইয়াত আৰু কিছু গুৰুত্বপূৰ্ণ আমি অনুষ্ঠান ৰাখিছোঁ, যেনেকৈ আমাৰ সাংস্কৃতিক যিটো অনুষ্ঠান থাকিব, প্ৰত্যেক দিনে আমাৰ সামৰণি অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠান থাকিব আৰু আমি ৰাজ্য আৰু বহিৰাজ্য বিভিন্ন ঠাইৰ পৰা আমি ইয়াত শিল্পী আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকে ইয়াত হয়তো গীত পৰিৱেশন কৰিব। তাৰে লগত সংগতি ৰাখি আৰু অন্যান্য ধৰণৰ কিছু প্ৰতিযোগিতা আমি ইয়াত সংলগ্ন ৰাখিছোঁ। বিশেষকৈ আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা থাকিব, তাৰপিছত কবিতা আবৃত্তিৰ পৰা আৰম্ভ কৰি এইবিলাক অনুষ্ঠানো ইয়াত সংলগ্ন থাকিব আৰু এটি বিশেষ আকৰ্ষণো ইয়াত আমি সংলগ্ন কৰিছোঁ, যেনেকৈ আমাৰ যিটো হট বেলুন ৰাইডিঙৰ যিটো সুবিধা, সেই সুবিধাটো ইয়াত থাকিব আৰু বহিৰাজ্যৰ পৰা আমাৰ এই হট বেলুনৰ যিটো ৰাইডিঙৰ মানুহ তেওঁলোক আহিব ইয়াত। গতিকে আমাৰ এই বৃহত্তৰ অঞ্চলৰ বিভিন্ন লোকসকলক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এই অনুষ্ঠানটো লৈ আহি হট বেলুন ৰাইডিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানত যাতে তেওঁলোকে উপভোগ কৰে আৰু তেওঁলোকে নিজে যাতে ইয়াত অংশগ্ৰহণ কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, আমাৰ গোমা ফুলবাৰী অমৰজ্যোতি ক্লাবৰ যি 50 বছৰীয়া পৰিক্ৰমা আমি ইতিমধ্যে পাৰ কৰিছোঁ। আমাৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ মানে সম্পাদক হিচাপে মই দুআষাৰ ক'বলৈ ওলাইছোঁ। আমাৰ এই অনুষ্ঠানটি আমি জানুৱাৰীৰ প্ৰথম 2024 চনৰ জানুৱাৰী মাহৰ পৰাই আৰম্ভ কৰিছিলোঁ। তাৰে আজি আহি আমি ডিচেম্বৰ মাহৰ শেষ পৰ্যায়ত 22, 23, 24 আৰু 25 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই সামৰণি অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। তাতে সৰ্বস্তৰৰ ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে আমাৰ ইয়াতে যি প্ৰতিযোগিতামূলক অনুষ্ঠানবিলাক হ'ব, যেনেকুৱাকৈ তৰ্ক প্ৰতিযোগিতা, তাৰ লগতে আমাৰ যেনেকৈ চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিভিন্ন ধৰণৰ তেনেকুৱা প্ৰতিযোগিতা থাকিব। বিশেষকৈ আমাৰ প্ৰচাৰ বিভাগৰ সভাপতি ইতিমধ্যে কৈছে যে আমাৰ ইয়াতে বিশেষকৈ আমি খুব ধুনীয়াকৈ বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আমাৰ বৰপেটা জিলা ভিত্তিত যি বিজ্ঞান প্ৰদৰ্শনী হ'ব, তাতে বিভিন্ন স্কুলক ইতিমধ্যে আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে তেওঁলোকৰ মডেলবিলাক লৈ আহিব, ইয়াতে
প্ৰতিযোগিতামূলক প্ৰদৰ্শনীটো হ'ব আৰু এই প্ৰতিযোগিতাত আমি প্ৰাইজ মানিৰ ব্যৱস্থাও ৰাখিছোঁ যিখিনি আমি প্ৰতিযোগিতা কৰিম যেনেকৈ ধৰক হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা এদিনাখন আমাৰ থাকিব এনেকুৱাকৈ প্ৰতিযোগিতাবিলাক থাকিব লগতে আমি আৰু এটা আমাৰ সংস্কৃতিৰ লগত সংলগ্ন ৰাখি আৰু খাদ্য মেলাৰো এটা আয়োজন কৰিছোঁ গতিকে আশা কৰোঁ দৰ্শকে এইবিলাক খুব ভাল পাব আৰু দৰ্শকৰ মনোৰঞ্জনৰ কাৰণে আমাৰ এই অনুষ্ঠানটিৰ লগত আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে বাণিজ্য মেলাৰো ব্যৱস্থা কৰিছোঁ আৰু ইতিমধ্যে কৈ দিয়া হৈছে যে আমাৰ হট এয়াৰ বেলুন বিভিন্ন প্ৰান্তৰ পৰা মানুহবিলাক আহি হট এয়াৰ বেলুনৰ পৰা উঠি আমাৰ এই অঞ্চলৰ এই ব্ৰহ্মপুত্ৰৰ যি উপকূলীয় যিখিনি অঞ্চল এই অঞ্চলৰ ওপৰৰ পৰা দেখাত কেনেকুৱাকৈ দেখোঁ সেই বস্তুটো উপভোগ কৰিব পাৰিব আৰু বিভিন্ন প্ৰান্তত গৈ আমি যেনেকৈ বহুত টকা খৰচ কৰি হট এয়াৰ বেলুনত উঠোঁ সেই অভিজ্ঞতাটোৰ কাৰণে আমি ইয়াতে খুব কম খৰচতে হট এয়াৰ বেলুনৰ অভিজ্ঞতাটো ল'ব পাৰিম আমি চব পৰ্যায়ৰে শিল্পী আমি ইয়াতে আমন্ত্ৰণ জনাইছোঁ যেনেকৈ আমি ধৰক আমাৰ অসমৰ শিল্পীও আমাৰ ইয়াতে পাৰফৰ্ম কৰিব লগতে মুম্বাইৰ পৰাও শিল্পী এজন আমি শেষৰ ৰাতি মাতিছোঁ আদনান আহমদ তেখেতৰ নাম এনেকুৱাকৈ আমি সাংস্কৃতিকৰ লগতে গোটেইখিনি আমি সামৰি লৈছোঁ বৰপেটাৰ পৰা লাচিত বন্ধু ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.